আকাশ ছাৰে ইংলিছত নিজে 100 পাইছিলে তো আকাশ ছাৰৰ পৰাতো বহুত ল'ৰা ছোৱালী যোৱাবাৰ পঢ়ি বহুত ভাল ভাল ৰিজাল্ট কৰিছে এবাৰো বহুতে পঢ়ি আছে তো কোনোবা যদি জইন হয় না আমাৰ এপত গৈ পেলাই ইংলিছৰ কোৰ্সটো জইন হৈ ল'বা ইংলিছৰ এমসিকিউ প্ৰেক্টিছ কৰিবৰ কাৰণে এমসিকিউত 45 আউট অফ 45 পাবৰ বাবে কি কৰিবা প্ৰথম থিওৰিখিনি কথা কওঁ প্ৰথম থিওৰিখিনি গুটে চেপ্টাৰটো ইংলিছ আমাৰ অসমীয়া ল'ৰা ছোৱালী বুজোতে প্ৰবলেম হয় ঠিক আছে গটে চেপ্টাৰটো প্ৰথম নিজে এবাৰ পঢ়িব চেষ্টা কৰা এবাৰ নিজে পঢ়া ঠিক আছে কিবা টান পাইছা ওয়াৰ্ড মিনিংটো গৈ পেলাই ডিকশনাৰীত চাই লোৱা নিজে পঢ়া বুজি নাই পোৱা কি কৰিবা আমাৰ আকাশ ছাৰৰ কোৰ্সটোত যোৱা ধুনিয়াকৈ সেই চেপ্টাৰটো বুজি লোৱা ঠিক আছে তেনেকৈ তুমি ইংলিছৰ চেপ্টাৰখিনি বুজি ল'লা গ্ৰামাৰ পাৰ্টটো কি গ্ৰামাৰ ক্লাস 9ত বহুতৰ কনসেপ্ট ক্লিয়াৰ হৈ আহে তো যাৰ কনসেপ্ট ক্লিয়াৰ আছে হি জাস্ট কোৱেশ্চন প্ৰেক্টিছত গুছি গলে হ'ল যাৰ কনসেপ্ট ক্লিয়াৰ নাই কি কৰিবা আমাৰ আকাশ ছাৰে যিখিনি ইংলিছ কোৰ্সত গ্ৰামাৰ পঢ়াব সেইখিনি কনসেপ্টখিনি ক্লিয়াৰ কৰি লও তো ইংলিছৰ কনসেপ্ট ক্লিয়াৰ হ'ল তাৰপিছত কি কৰিবা আকৌ আমাৰ যিখন কোৱেশ্চন বেংক আছে এই ৰখা 1 মিনিট ইয়েস আমাৰ যিখন কোৱেশ্চন বেংক আছে এই কোৱেশ্চন বেংকখনৰ পৰা তোমালোকে কি কৰিবা কোৱেশ্চন প্ৰেক্টিছ কৰিবা ইংলিছৰ প্ৰত্যেক চেপ্টাৰৰ পৰা ইয়াতো ইংলিছৰো প্ৰত্যেক চেপ্টাৰৰ পৰা 100 পৰা 150 এমসিকিউ দিয়া আছে যেবিলাক পিওয়াইকিউ আৰু টেষ্ট পেপাৰ মিলাই ধুনিয়াকৈ বনোৱা হৈছে গোটেইখিনি আৰু ইয়াৰ উপৰি গ্ৰামাৰ পাৰ্টৰ পৰা প্ৰত্যেকটো গ্ৰামাৰ পাৰ্টৰ পৰা তোমালোকে 200 300 এমসিকিউ পাবা সেইখিনি